নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছোঁ প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল হিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া বহাগ মাহৰ 7 তাৰিখ ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 21 তাৰিখ সোমবাৰ আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:54 আৰু সূৰ্য অস্ত যাব আবেলি 5:43 আজি হৈছে কৃষ্ণপক্ষ অষ্টমী তিথি উত্তৰখাৰা নক্ষত্ৰ সাধ্যযোগ বালৱকৰণ আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনৰ 12:37 আগত জাতক জাতিকাসকলৰ দেৱগণ হ'ব আৰু তাৰ আগত জাতক জাতিকাসকলৰ নৰগণ হ'ব আৰু জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্ম হোৱা জাতক জাতিকাসকলৰ মকৰ ৰাশি হ'ব মকৰ ৰাশি হ'লে খ আৰু বৰ্গীয় জ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ছোৱালীসকলে সুভগা যোগ পাব 7 দিন ব্ৰত পালন কৰিব লাগিব মৰণত আজি দিনটোত ৰাতিপুৱাৰ ভাগত 2 পাত দোষ পাব যদিও দিনৰ 12:37 যোৱাৰ পিছত মৰণত মৃতকে কোনো ধৰণৰ দোষ নাপায় এতিয়া আহিছোঁ আজি দিনটো দৈনিক ৰাশিফল হিতানৰ মাজলৈ দৈনিক ৰাশিফল হিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব কৰ্ম ক্ষেত্ৰত সফল হ'ব পাৰিব নিজৰ প্ৰয়োজন পূৰণ হ'ব আজি দিনটোত দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাত উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব মানসিকভাৱে আজি আপোনালোক অশান্তি অনুভৱ কৰিব অযথা চিন্তা ভাৱনাই আপোনালোকক আমনি কৰিব কৰ্মক্ষেত্ৰত মধ্যমীয়া হোৱা দেখা যাব বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাত উন্নতি হোৱা দেখা যাব শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হ'ব গতিকে সচেতন হ'ব ভ্ৰমণত শুভ আজি আপোনালোকে নিজ গৃহত মাংগলিক কাৰ্য অনুষ্ঠিত কৰিব পাৰিব প্ৰেমত সঁহাৰি লাভ কৰিব বিদ্যাৰ্থীসকলে বিদ্যাক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব শিল্পীসকলে সুনাম অৰ্জন কৰিব পাৰিব আৰ্থিক ক্ষেত্ৰত আজি আপোনালোক সচেতন হ'ব আৰ্থিক ক্ষতিৰ ভয় আছে কৰ্মক্ষেত্ৰত কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আৰ্থিক ক্ষেত্ৰত আপোনালোক লাভৱান হ'ব পাৰিবাৰিক ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব আজি আপোনালোকৰ সন্মান বৃদ্ধি হ'ব কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব নিজৰ কৰ্মক লৈ সুখী হ'ব প্ৰেমত আজি দিনটোত আনন্দ অনুভৱ কৰিব বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাব শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আজি আপোনালোকৰ সন্মান বৃদ্ধি পাব কৰ্মক্ষেত্ৰত উন্নতি হ'ব ব্যস্ততা বৃদ্ধি পাব বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব বিদ্যাৰ্থীসকলে বিদ্যাক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে নীলা বন্ধু বান্ধৱীসকল আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল হিতানৰ বিষয়ে প্ৰথম 6টা ৰাশিৰ বিষয়ে জনালো বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছো মোৰ এই দৈনিক ৰাশিফল হিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেন্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফলো কৰিব এতিয়া পুনৰ দৈনিক ৰাশিফল হিতানৰ মাজলৈ আহিছোঁ আজি দিনটোৰ বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো
মধ্যমীয়া হোৱা দেখা যাব শাৰীৰিক ক্ষেত্ৰত কষ্টৰ মাজেৰে আজিৰ দিনটো পাৰ কৰিব লাগিব গতিকে শৰীৰৰ যত্ন ল'ব যান বাহনৰ পৰা ক্ষতিৰ ভয় আছে গতিকে যান বাহনত সাৱধান হ'ব পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ব্যৱসায় বাণিজ্যত উন্নতি হোৱা দেখা যাব বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব বিবাদত জয়ী হ'ব পাৰিব যদিহে বিবাদৰ লগত জড়িত হৈ আছিল আদৰ্শবাদী মনোভাৱ বৃদ্ধি কৰিব বন্ধুৰ পৰা আনন্দ লাভ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব কৰ্মক্ষেত্ৰত উন্নতি হ'ব মনৰ আশা পূৰণ হ'ব ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব শিক্ষকসকলৰ সন্মান বৃদ্ধি পাব প্ৰেমত আনন্দ অনুভৱ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ আজি আপোনালোকৰ শুভ ৰং হৈছে বগা মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব শাৰীৰিক ক্ষেত্ৰত কষ্ট স্বীকাৰ কৰিব লাগিব গতিকে স্বাস্থ্যৰ যত্ন ল'ব কৰ্মক্ষেত্ৰত পৰিৱৰ্তনে দেখা দিব অসৎ ব্যক্তিৰ পৰা সাৱধান হ'ব অনিষ্টৰ ভয় আছে বিদ্যাৰ্থীসকল পূৰ্বতকৈ উন্নতি কৰিবলৈ সক্ষম হ'ব পূৰ্বতকৈ মনোযোগ বৃদ্ধি পাব আজি আপোনালোকৰ শুভ ৰং হৈছে নীলা কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব আজি আপোনালোক সন্মান লাভ কৰিব সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ আজি ব্যস্ততা বৃদ্ধি পাব কৰ্মক্ষেত্ৰত মনৰ জখাৰে সুখী হ'ব কৰ্মত সফল হ'ব পাৰিব আজি বিলাসিতা বৃদ্ধি পাব প্ৰেমত আনন্দ অনুভৱ কৰিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ বিদ্যাত পূৰ্বতকৈ উন্নতি হ'ব শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং মীন ৰাশি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব সন্মান বৃদ্ধি পাব উন্নত চিন্তা ভাৱনাই আপোনালোকক সুখী কৰিব দাম্পত্য জীৱন সুখৰ হ'ব বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বগা বন্ধু বান্ধৱীসকল আপোনালোকক আজি দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয় জনালো মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যদিহে আপোনালোকে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেতিয়াহ'লে পেজটি ফ'ল' কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ